নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ ফলদানৰ বিষয়ে ক'বলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত ভাগ্য উদয় হ'ব। ভাগ্যত যথেষ্ট মই শুভ ফলদায়ক দেখা পাই আছোঁ। আপোনালোকৰ এই মাহত আয় উন্নতি হ'ব আৰু ভ্ৰমণমূলক হ'ব, খৰচাও হ'ব। তাৰ মাজত আপোনালোকৰ ধন টকা পইচা আহিব। এই মাহটোত যদি আপোনালোকে ব্যৱসায় কৰিব বিচাৰিছে, নতুন ব্যৱসায় কৰিব বিচাৰিলে নতুন ব্যৱসায়ত আপোনালোকে যোগাযোগ বা স্থাপন কৰিব পাৰে। আৰু চাকৰিয়ালৰ কাৰণে এই মাহটো ভাল। শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো খুব শুভ আৰু ফলদায়ক দেখা পাই আছোঁ। তো এই মাহটো আপোনালোকৰ এটা শুভ ফলদায়ক বুলিয়ে ক'ব পাৰি। তো এই মাহত মাঘী পূৰ্ণিমা 1 তাৰিখৰ দিনাখন আছে। যিসকলৰ চন্দ্ৰত দশা আৰু চন্দ্ৰ পাপীড়িত হৈ আছে, এনেও বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ চন্দ্ৰ নিচস্ত হয়, তেওঁলোকে মাঘী পূৰ্ণিমা কৰক। চন্দ্ৰৰ পৰা যি অশুভ দুখ আছে, চন্দ্ৰৰ পৰা আপোনালোকৰ যিটো মানসিক ডিপ্ৰেশ্যন বা মানসিক চিন্তা বা মানসিক ক্লেশ, সেইবোৰ দূৰ হ'ব। তো পূৰ্ণিমা দিনাখন পূৰ্ণিমা নিশি পালন কৰক। তেনে কৰিলে আপোনালোকৰ চন্দ্ৰ শক্তিশালী হ'ব আৰু আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকল জাতক জাতিকাৰ বিবাহত বাধা, প্ৰেমত বাধা, সেইসকল জাতক জাতিকাই শিৱৰাত্ৰি পূজা বা শিৱলিংগত 108টা বেলপাত দি ৰঙা চন্দন দি পূজা কৰক। তেনে কৰিলে আপোনালোকৰ যি বাধাসমূহ আছে, বাধাসমূহ দূৰ হ'ব। আৰু যিসকলৰ শনিৰ দশা চলি আছে বা শনিৰ অশুভ দৃষ্টি পৰি আছে বা অশুভ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই 16 ফেব্ৰুৱাৰী তাৰিখে অমাৱস্যা আছে। তো শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। শনিৰ যি অশুভ দশা, সেই দশাৰ পৰা হাত সাৰি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। তো সূৰ্যগ্ৰহণটো আপোনালোকে প্ৰত্যক্ষ নকৰিব। প্ৰত্যক্ষ কৰিলে কিছু কিছু ক্ষেত্ৰত অশুভ ফলদায়ক হ'ব পাৰে। ধন্যবাদ।